মই হেমন্ত গগৈ আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ। দেখিছেই মই জুন মাহৰ 2 তাৰিখে তিয়ঁহ গুটি দিছিলোঁ। এইখিনি তিয়ঁহ খেতি এতিয়া ইয়াত 30 গ্ৰাম তিয়ঁহ গুটি দিছোঁ। আগবাৰ মই 150 গ্ৰাম তিয়ঁহ একেলগত দিছিলোঁ। আপোনাৰ বহুত তিয়ঁহ ওলাইছিলে, বিক্ৰী কৰিবলৈ অসুবিধা হৈছিলে, সেইকাৰণে এইবুলি মই পাৰ্ট বাই পাৰ্ট এতিয়া আকৌ কালি দাংবডি দি এটাইছোঁ। আকৌ কাইলৈ পৰহিলৈ মই আপোনাৰ তিয়ঁহ গুটি দিম। এইখিনি এতিয়া বৰ্তমান ফ্লাৱাৰিং অৱস্থাত আহিছে। এনেকৈ দেখাব, লাইনটো দেখাব। ফ্লাৱাৰিং অৱস্থাত আহিছে আৰু এই ছিজনত কি হয়, পূৰা ভৰ ছিজনটো। এইটো ছিজনত আপোনাৰ মানে অকল গছ হৈছে বেছিকৈ, আপোনাৰ ফুল কম আহিছে, মানে খুব মানে বাজি ফুল এবাৰ দুবাৰ অহা দেখা গৈছে। সেই গতিকে খৰালি ছিজনত দিয়া হ'লে আৰ্লি ছিজনত দিয়া হ'লে এইখিনি এতিয়ালৈকে মানে আধা হাৰ্ভেষ্টিং মানে কৰিব পাৰিলোহেঁতেন। মানে এতিয়ালৈকে ইয়াৰ পৰা এটাও হাৰ্ভেষ্ট কৰিবই পৰা নাই, সেইটো কাৰণে গছ হৈ আছে। সেই গতিকে ইয়াক আজি নতুন এটা টেকন'লজি লগাবলৈ লৈছোঁ। দেখিছে আপোনালোকে, দেখুৱাম এতিয়া আপোনালোকক 2G আৰু 3G কাটিং। 2G আৰু 3G কাটিং কৰিম আপোনালোকক। এইজোপা গছে মই প্ৰথম লৈছোঁ, আপোনালোকক দেখাইছোঁ, ওচৰলৈ আহা। এইজোপা গছ দেখিছে আপোনালোকে, ইমানখিনিৰ পৰা এই তললৈকে প্ৰথম লৈছোঁ। এই 2G কাটিং আৰু 3G কাটিং কেনেকৈ কৰিব পাৰি আপোনালোকক বিশেষ জনাম এই গছজোপাতে। ভিডিঅ'টো কেমেৰা পাৰ্চন অকণমান ভালকৈ দেখাবলৈ কৈছোঁ দেই। এই চাওক, এইবাৰ দেখিছে গছ, তুমি থাকা ইয়াত দেখি লোৱা। 2G আৰু 3G কাটিং পোনপ্ৰথমে গুৰিৰ পৰা 5 খিলাৰ কম হ'ব নালাগিব, 5 খিলাৰ ওপৰত হ'লেও বেছি একো আপত্তি নাই। 5 খিলা পাত যে আছে, 5 খিলা সম্পূৰ্ণ কাটিব লাগিব। দেখিছে আপোনালোকে 1 খিলা, 2 খিলা, 3 খিলা, 4 খিলা আৰু এই 5 খিলা। এই 5 খিলা পাত আপুনি কাটিব লাগিব গুৰিৰ পৰা। মন গ'লে আপুনি 6 খিলাও কাটিব পাৰে, এইখিনিতো কাটিবই লাগিব নিয়মমতে। 5 খিলাৰ তলত মানে থাকিব নালাগিব। তাৰপিছত ইয়াৰ পৰা যিখিনি শিপা ওলাই আহিছিলে, এই 5 খিলাৰ ওপৰৰ তলৰ যিখিনি শিপা, এই শিপাখিনি আমি এই ব্ৰাঞ্চিং ওলাইছিলে, এই ব্ৰাঞ্চিংখিনি মই কাটি পেলাব লাগিব। দেখিছেনে আপুনি, এইডাল বহুত আগতে কৰিবলগীয়া হৈছিলে, মই কাটি দিলোঁ। এইডালো কাটি দিলোঁ, দেখিছেনে, এইডাল মই ব্ৰাঞ্চিং কাটি দিলোঁ, আপোনালোকক দেখাইছোঁ। এইবোৰ মানে থাকিলে মানে ফল দিব, খুব কম ফল দিব। এতিয়া ইয়াৰ পৰা যিখিনি ব্ৰাঞ্চিং আহি আছে, ওলাই আছে, 5 খিলা 6 খিলা ওপৰৰ ব্ৰাঞ্চিংখিনি, এইখিনি আমি থ'ম। আৰু এই যে মূল ব্ৰাঞ্চিংডাল দেখিছে আপোনালোকে, মূলডাল দেখুৱাব, তাৰ দূৰলৈ নি নাথাকিবা। এই মূল ব্ৰাঞ্চিংডাল দেখিছে আপুনি, এইডাল মূল হয়, এইডাল মূল এনেকৈ গৈ আহি আছে, ইয়াৰ পাইছে আহি থাকা। এইফালে দেখিছে এইডাল কিন্তু আপোনালোকে সদায় জানিব, লতাজাতীয় শস্য এই ব্ৰাঞ্চিংডাল সদায় মতা, মানে মাইকী নহয় এইজোপা। ই ফল কেতিয়াও নিদিয়ে, গম পাইছেনে। ইয়াৰ পৰা যিবিলাক শাখা ওলাব সেইবিলাকে ই ফল দিব, গম পাইছেনে। মোক দেখাবা এফালৰ পৰা আহি লোৱা, দেখিছেনে। কিন্তু এইডালো কাটিং কৰিব লাগিব আমি, এইডাল কাটিং কৰিলেহে আমি ইয়াৰ পৰা মানে মাইকী শাখা পাম। আৰু এইডাল কাটিং কৰাৰ কথা আছে, এইডাল আপোনাৰ গুৰিৰ পৰা দেখিলে আপুনি 13 খিলা পাত মানে এৰি পেলাই কাটিব লাগিব আগটো, গম পাইছেনে। এতিয়া 13 খিলালৈ বেছি হ'ল, মই 5 খিলাটো কাটিলোঁ। ইয়াতে 6, 7, 8, 9, 10, 11, 12, 13 খিলা কম হ'ব নালাগিব। আপুনি 14, 15, 16, 17, 18, 19, 20, আপুনি 20 খিলাটো গৈ কাটিব পাৰে, কিন্তু 13 খিলাৰ তলত কাটিব নালাগিব। দেখিছে আপোনালোক, মই এইটো কাটি দিলোঁ, এইটো আগটো কাটি দিলোঁ, দেখিছে 13 খিলা 14, 20 খিলাৰ ওপৰত কাটি দিলোঁ। এতিয়া ইয়াৰ পৰা যিবোৰ শাখা ওলাব, ওচৰলৈ আহা ভিডিঅ'টো, ইয়াৰ পৰা যিবোৰ শাখা ওলাব দেখিছেনে। এতিয়া মই 2G কাটিং মানে হয় গৈ আছে, এতিয়া 2G কাটিং হ'ব। এতিয়া এইবিলাক যিবিলাক শাখা ওলাইছে, এইবিলাক আমি ডাঙৰ হ'ব দিব লাগিব। এয়া যে কাটিলোঁ, তলত যে আপোনাৰ দেখালোঁ আকৌ অথনি, এই 5 খিলাৰ ওপৰত যিকেইডাল যে শাখা ওলাই আছে, এইকেইডাল আকৌ 5 খিলা পাত ৰাখিব লাগিব। 1 খিলা 2 খিলা, এইটো নহয় দেই, 1 খিলা 2 খিলা 3 খিলা 4 খিলা 5 খিলা, আমি ইয়াত 6 খিলা 7 খিলা, এইকেইটা 5 খিলা কম হ'ব নালাগিব। আমি 6, 7 খিলাৰ ওপৰত এই আগটো কাটি দিলোঁ, গম পাইছেনে। সেইটো এতিয়া আমি 2G কাটিং হৈ আছে, গম পাইছেনে। ঠিক তেনেকৈ এইবিলাকো আমি এতিয়া পাত গন্তি নকৰোঁ আৰু, মানে 5 খিলাৰ ওপৰত আছে চব,
সেইকাৰণে এইবিলাক আমি কাটি গৈ আছোঁ আগবিলাক গম পাইছেনে চব কাটি গৈ আছোঁ এইবিলাক চব কাটি গৈ আছোঁ ইয়াৰ পৰা যিটো আকৌ আপোনাৰ ব্ৰাঞ্চিং মাৰিব এইটো 3G কাটিং বুলি কয় যিটো ব্ৰাঞ্চিং মাৰিব এইটো আমি এতিয়া 2G কাটিঙত ৰাখি দিলোঁ আকৌ নেক্সট এইটো কিন্তু আকৌ মই সেই ব্ৰাঞ্চটো কাটিছিলোঁ গুৰিৰ পৰা ওলোৱা এইটো কাটি মই পেলাই দিব লাগিব একেবাৰে দেখিছেনে এইটো পেলাই দিছোঁ একেবাৰে এৰুৱাই এইটো আমি আকৌ 5 কিলা পাত হ'ব লাগিব 5 কিলা পাত হ'ব আমি কাটিম ইয়াক এতিয়ালৈকে বৰ্তমান 2G কাটিং হৈ গ'ল আকৌ মই ইয়াৰ পৰা নেক্সট যিটো আকৌ ব্ৰাঞ্চিং ওলাব সেইটো আকৌ 5 কিলা হ'ব লাগিব 5 কিলা ধৰিলে ইয়ালৈকে পাব সেইটোত মই আপোনালোকক ভিডিঅ'টো দেখাম এইজোপা মই গছ ৰাখি থৈছোঁ 2G কাটিঙত 3G কাটিংটো মই আকৌ ইয়াৰ পৰা দেখাম আপোনালোকক এইটো কৰিলে কি হয় এতিয়া দেখিলোঁ যে ইমান বগাইছে কিন্তু ফল লগা নাই দেখিছেনে কিন্তু আৰ্লি ভেৰাইটি যদি মই এইখিনি গুটিকে দিলোঁহেঁতেন এইটো ভেৰাইটিয়ে কৰিলোঁ তেতিয়ালৈকে ইমানলৈকে কিন্তু মই আজিলৈকে এবাৰ 3-4 বাৰ হাৰ্ভেষ্ট কৰিব পাৰিলোঁহেঁতেন মানে ছিঙিব পাৰিলোঁহেঁতেন এই বৰ্তমানলৈকে এতিয়া এবাৰ এটাও তিয়ঁহ ছিঙিবলৈ পোৱা নাই কিন্তু অকল গছেই হৈ আছে গছ হোৱাৰ কাৰণটো হ'ল মানে এতিয়া বাৰিষা ছিজন চব ফালৰ পৰা সাৰটো আহি গৈছে পাই গৈছে গছে খাবলৈ পাইছে সেই গতিকে ই দমদমাই বাঢ়িছে কমটি দিনতে আৰু তিয়ঁহ সাধাৰণতে এনেও 45 দিনত লাগিবলৈ লয় 45 দিনত হাৰ্ভেষ্ট কৰিবলগীয়া হয় 45 দিন মই হোৱাগৈ নাই আজি 2 জুন তাৰিখে দিছোঁ আৰু 3G কাটিং আপোনালোকক দেখাম ইয়াৰ পৰা লাভ কি হয় সেইটো কওঁ আপোনালোকক ইয়াৰ পৰা লাভ কি হয় মানে এই যদি আমি 2G 3G কাটিং কৰোঁ কম সময়ত আমি ফলটো পাম তাৰপিছতে যে এই যে এই পাতবিলাক যে ব্ৰাঞ্চিংবিলাক যে বেছি মাৰি আছে পাতবিলাক আগলৈ যে গৈ আছে আমাৰ এটা ইয়াত সাৰ খৰচা হৈছে মানে আপোনাৰ সাৰ বেছি খাইছে এই গছজোপা যিমান বাঢ়িব সিমান সাৰ খাই যাব এই মিছেজ দেখিছে এতিয়া এই গুৰি পাতবোৰ কাটি আছে আমি এইবিলাক চব কাটি যাম আজি এইবিলাকে সাৰটো টানি আছে মাটিৰ পৰা সেই সাৰটো ৰেহাই হৈ যাব যিহেতু আমি এইফালে কাটিং কৰি দিম আগবাঢ়িব নোৱাৰে ইয়াৰ পৰা ব্ৰাঞ্চিং মাৰিব কিন্তু ইয়াৰ পৰা যিডাল ব্ৰাঞ্চিং মাৰিব আপোনাৰ এই 2Gৰ পৰা এইফালে আহা 2Gৰ পৰা যিটো ব্ৰাঞ্চিং মাৰিব ইয়াৰ পৰা যিটো ব্ৰাঞ্চিং মাৰিব এইটো কিন্তু আকৌ 3G হ'ব গম পাইছেনে ইয়াৰ পৰা আকৌ 5 কিলা পাত যেতিয়া এইফালে যাব তেতিয়া আকৌ আমি তাক কাটিং কৰিম কমটি সময়তে কমটি সাৰত কমটি সময়ত বহুতখিনি আমি ফচল পাবলৈ সক্ষম হ'ম 2G আৰু 3G কাটিং কৰিলে মানে আৰু কম জেগাত বহুত ফচল পাব পাৰি মানে এইখিনি জেগাতে এতিয়া যদি মই কেতিয়াবা যদি কৰিলোঁহেঁতেন এই 5 কিলা পাততে কৰিলে এতিয়ালৈকে মই এইজোপা 3G কাটিং হৈ গ'ল এতিয়ালৈকে মই ফল ল'লোঁহেঁতেন আৰু এই 2G কাটিঙত কি হ'ব মানে আপোনাৰ এই 2G কাটিঙতো ফল লাগিব কিন্তু এপাহ বাজি ফুল মাৰিব এপাহ আপোনাৰ কলি ফুল আহিব মাইকী ফুল আহিব এপাহ মতা ফুল আহিব এপাহ মাইকী ফুল আহিব ঠিক তেনেকৈ ফলটো আমি কম পাম আৰু 3G কাটিঙত কি হ'ব ইয়াৰ পৰা যিটো ব্ৰাঞ্চিং ওলাব ইয়াত দেখাই দিয়াচোন ইয়াৰ পৰা যিটো ব্ৰাঞ্চিং ওলাব এই ইয়ালৈকে যেতিয়া 5 কিলা ইয়ালৈকে সম্পূৰ্ণ এই কলি প্ৰতিটো মানে গাঁঠিতে কলি লাগি যাব মানে ফল লাগি যাব আৰু সেই কাটিংটোক আমি আৰু 3Gৰ পৰা 4G কৰিব পাৰি আমি 4G নকৰোঁ মানে 3Gতে আমি ৰাখি দিম সেই মানে অকল ফলেই দি গৈ থাকিব যিমানখিনি বগাই থাকিব অকল ফল লাগি গৈ থাকিব 3G কাটিং কৰিলে ইয়াত আকৌ সাৰৰ খৰচা আহিব আকৌ ইয়াত আমি এক্সট্ৰাকৈ 4G কাটিং কৰিলে সাৰ দিব লাগিব তাৰ পৰা আকৌ যিবিলাক শাখা মেলিব 3G কাটিঙৰ পৰা সেইবিলাকত অকল ফলেই লাগি গৈ থাকিব ঠিক আছে ৰাইজে এই ভিডিঅ'টো চাই যদি উপকৃত হৈছে বুলি ভাবিছে লাইক এটা কৰিব আৰু কিবা জানিব থাকিলে কমেণ্ট কৰিব এনেকৈ 3G আৰু 2G কাটিং মই আপোনালোকক দেখাইছোঁ আজি আৰু 3G কাটিংটো মই নেক্সট আপোনাৰ এই যাব এই যিটো শাখা ওলাব মই আপোনালোকক দেখাম এইজোপা গছ মানে আপোনালোকে এটা মনত থ'ব নোৱাৰিব তথাপি মই আপোনালোকক দেখাম ইয়াত কাটা সেইটো আছে ইয়াত দেখাম 3G কাটিং ঠিক আছে এই ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ